হেল্ল' এভৰিৱান ज्ञानकुल চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ज्ञानकुल চেনেল মে আপ সবকা স্বাগত है। বহুত দিন ধৰি ভিডিঅ' বনাব পৰা নাছিলোঁ কিয়নো মোৰ নিজৰ চহৰলৈকে পোষ্টিং হৈছে আৰু ৰিলিজ অৰ্ডাৰ সম্পৰ্কতে ঘূৰি থাকোঁতে মই ভিডিঅ' বনাব পৰা নাই। এতিয়া মই নিতৌ আপোনালৈ সকলোবোৰ ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহি থাকিম। আপোনালোকে যদি ADR2, আছাম টেট, আছাম পুলিচ, CDPO ইত্যাদিৰ কাৰণে প্ৰস্তুতি চলাই আছে তেন্তে এই MCQs কেইটা খুবেই ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ। Which one is the highest peak in Assam? অসমৰ সৰ্বোচ্চ শৃংগতলৰ কোনটো হয়? পাটকাই, নীলাচল, লাইকে, কান্দুলি। ইয়াৰ শুদ্ধ উত্তৰ লাইকে। আৰু বৰাইল ৰেঞ্জ কি হয়? অসমৰ আটাইতকৈ হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ হয় অসমৰ। When was Kaziranga inscribed as a UNESCO World Heritage Site? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোৰ অন্তৰ্ভুক্ত কৰা হৈছে? 1980, 1984, 1985 আৰু 1984। শুদ্ধ উত্তৰ 1985 চনত কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ইউনেস্কোৰ। In which district the Sri Surya Pahar is located? সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? দৰং, গোৱালপাৰা, ধুবুৰী, কামৰূপ। শুদ্ধ উত্তৰ গোৱালপাৰাত অৱস্থিত সূৰ্য পাহাৰ। ব্ৰহ্মপুত্ৰ আফটাৰ জইনিং তিষ্টা ৰিভাৰ ইজ নৌন এজ। তিষ্টা নদীক সংযোগ কৰাৰ পিছত ব্ৰহ্মপুত্ৰৰ নাম কি হয়? তিষ্টা নদীক সংযোগ ক'ত কৰে? বাংলাদেশত। আৰু সংযোগ কৰাৰ পিছত ব্ৰহ্মপুত্ৰৰ নাম হয় যমুনা। আৰু ই 240 কিলোমিটাৰ সোমাই যোৱাৰ পিছত গংগা নদীৰ সৈতে মিলিত হয়, গংগেজ। আৰু গংগা নদী কি নামেৰে জনা যায় বাংলাদেশত? পদ্মজা নদী নামেৰে। আটাইকেইখন লগ হৈ মেঘনা নদীৰ সৃষ্টি কৰে। মেঘনা নদী অৱশেষত বৈ গৈ বে অফ বেংগলত মিলিত হয়। Total number of districts that are on the bank of Brahmaputra river is. ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত সৰ্বমুঠ জিলাৰ সংখ্যা কিমান? 15, 18, 21 আৰু 25। কিমান আছে? ব্ৰহ্মপুত্ৰ নদীৰ পাৰত 21খন জিলা আছে। Which forest is single-handedly planted by যাদৱ পায়েং? কোনখন বনাঞ্চল যাদৱ পায়েঙে অকলে ৰোপণ কৰি উলিয়াইছে? বৰেইল ফৰেষ্ট, দিহিং ফৰেষ্ট, মলাই ফৰেষ্ট আৰু বৰনদী ফৰেষ্ট। মলাই ফৰেষ্টখন যাদৱ পায়েঙে অকলেই নিৰ্মাণ কৰি উলিয়াইছে। এইখন ব্ৰহ্মপুত্ৰ নদীৰ কুকিলামুখত অৱস্থিত। 1360 একৰ ভূমিত এই ফৰেষ্টখন আগুৰি আছে। 7 নম্বৰ প্ৰশ্ন, which of the following are not major birds found in Assam? তলত চাৰিবিধ চৰাইৰ নাম দি আছে, কোনটো অসমৰ নহয় সুধিছে। ব্লু থ্ৰটেড বাৰ্বেট, হোৱাইট পিফল, ৰিং টেইলড ফিচিং ইগল, হোৱাইট উইং উড ডাক। ইয়াৰ শুদ্ধ উত্তৰটো হোৱাইট পিফল হয়। এইটো অসমৰ প্ৰমুখ চৰাই নহয়। এইটো নৰ্থ ইণ্ডিয়াত পোৱা যায় সাধাৰণতে, ময়ূৰৰ নিচিনা এবিধ চৰাই। The ভূপেন হাজৰিকা সেতু ধলা শদিয়া ব্ৰিজ ইজ কানেক্টেড অভাৰ which river? ভূপেন হাজৰিকা সেতুখন কোনটো নদীৰ ওপৰত সংযোগ কৰা হৈছে? ব্ৰহ্মপুত্ৰ, বৰাক, দিহাং আৰু লোহিত। লোহিত নদীৰ ওপৰত। লোহিত নদীখন ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ হয়। এই ধলা শদিয়া দলংখনৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। আৰু এইখনে আটাইতকৈ ভাৰতবৰ্ষৰ দীঘল দলং হয়। 2017 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দলংখনৰ উদ্ঘাটন কৰিছে। আছাম শ্বেয়াৰ্ছ কমন বাউণ্ডেৰিজ উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেটছ? অসমে টোটেল কিমানখন ৰাজ্যৰ সৈতে বাউণ্ডেৰিজ শ্বেয়াৰ কৰিছে? তো 5খন আমাৰ নৰ্থ ইষ্টত আছে, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, অৰুণাচল। তাৰপৰা আৰু 2খন আছে, এখন ৱেষ্ট বেংগল, এখন ত্ৰিপুৰা। এনেকৈ মিলাই 7খনৰ লগত অসমে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। Which of them is the largest wetland in Assam? তলৰ কোনখন আটাইতকৈ ডাঙৰ ৱেটলেণ্ড হয়, জলাশয় হয়? দীপৰ বিল, সোণবিল, চান্দুবি লেক, কুমাৰী বিল লেক।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দীপৰ বিল লেক। এইখন আটাইতকৈ ডাঙৰ হয় জলাশয়। এইখন কামৰূপ জিলাত অৱস্থিত। 18,000 হেক্টৰ ভূমিত এইখন অৱস্থিত। ৰামছৰ ছাইট হিচাপে এইখনক দীপৰ বিলক অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু সোণবিল লেক যিখন হয় এইখন মানে জনপ্ৰিয় এটা বিল হয়। ইয়াতে পৰ্যটকৰ সংখ্যা যথেষ্ট দেখিবলৈ পোৱা যায়। বিদেশী পৰ্যটকো সাধাৰণতে সোণবিল লেকত দেখিবলৈ পোৱা যায়। Which of the following is associated with বৰদৈচিলা in Assam? তলৰ কোনটো অসমৰ বৰদৈচিলাৰ সৈতে সম্পৰ্কিত? প্ৰি মনচুন চিজন, ৰিটাৰ্ডিং মনচুন চিজন, উইণ্টাৰ চিজন। বৰদৈচিলাৰ সৈতে প্ৰি মনচুন চিজনটো যিটো এপ্ৰিল মে' মাহত হয়, এই প্ৰি মনচুন চিজনটোতে বৰদৈচিলা মাকৰ ঘৰলৈ যায়। তো এইটো সম্পৰ্কিত হয়। Assam shares an international borders with which of the following countries? অসমে তলৰ কোন কোন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা সংস্পৰ্শ কৰে? নেপাল, বাংলাদেশ, ভূটান, নেপাল এণ্ড চাইনা, ভূটান এণ্ড বাংলাদেশ, ভূটান, ম্যানমাৰ এণ্ড বাংলাদেশ। তো অপশ্যন চি, ভূটান আৰু বাংলাদেশৰ সৈতে অসমে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে। ইয়াৰ ভিতৰত আটাইতকৈ দীঘল বাউণ্ডেৰী বাংলাদেশৰ সৈতে শ্বেয়াৰ কৰে, যিটো হয় 263 কিলোমিটাৰ। The proposed Tipaimukh Dam is to be constructed in which river? টিপাইমুখ বান্ধটো কোনটো নদীৰ ওপৰত বনাবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে? ব্ৰহ্মপুত্ৰ, শৰ্মা, দিবাং, বাৰাক। ইয়াৰ শুদ্ধ উত্তৰ হ'ল বৰাক ৰিভাৰৰ ওপৰত। টিপাইমুখ ডেমটো বৰাক ৰিভাৰৰ ওপৰত বনাবলৈ প্ৰস্তাৱ লোৱা হৈছে। As per the data of 2011 population census, the literacy rate in Assam is approximately 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ 75%, 70%, 72% আৰু 82% দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি 72%। পুৰুষৰ লিটাৰেচি ৰেট 2011 অনুসৰি 77.85% আৰু মহিলাৰ শিক্ষিতৰ হাৰ হৈছে 66.27%। লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম, এইটো ইতিমধ্যে আমি পঢ়ি আহিছোঁ। তো অপশ্যন এইটো দীপৰ বিল হ'ব, কামৰূপ জিলাত অৱস্থিত। দ্য ৱাইল্ড ৱাটাৰ বাফেলো আৰ মেইনলি ফাউণ্ড ইন, বনৰীয়া পানীৰ মহ ক'ত পোৱা যায়? ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। ৱাইল্ড ৱাটাৰ বন্য পানীৰ মহ কাজিৰঙা নেশ্যনেল, এইটোক এছিয়েটিক ৱাটাৰ বাফেলো বুলিও কোৱা হয়। ৱাইল্ড ৱাটাৰ বাফেলো 1400টালৈ মানে আশে পাশে পোৱা যায় কাজিৰঙাত। Which is the smallest national park in Assam? ডিব্ৰু-চৈখোৱা তলৰ কোনখন আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হয় অসমৰ? ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক। এইটো ওৰাং নেশ্যনেল পাৰ্কখন আটাইতকৈ সৰু নেশ্যনেল পাৰ্ক হয়। ইন হুইচ ডিষ্ট্ৰিক্ট গৰম পানী চেংচুৰী ইজ লোকেটেড? অসমৰ কোনখন জিলাত গৰম পানীৰ অভয়াৰণ্য অৱস্থিত? কাৰ্বি আংলং, শোণিতপুৰ, গোলাঘাট, নান অফ দিছ। এই শুদ্ধ উত্তৰ হৈছে কাৰ্বি আংলং জিলাত। 6.05 কিলোমিটাৰ এৰিয়াত এইটো অৱস্থিত হয়। হাউ মেনি টাইগাৰ ৰিজাৰ্ভছ আৰ ডিয়াৰ ইন আছাম? অসমত সৰ্বমুঠ কিমানটা বাঘ সংৰক্ষণ অভয়াৰণ্য আছে? 2, 4, 6 আৰু 8। শুদ্ধ উত্তৰ হৈছে 4। কাজিৰঙা, মানস, নামেৰি আৰু ওৰাং, এইকেইখন কি হয়? বাঘ অভয়াৰণ্য হয় অসমৰ 4খন। নেক্সট প্ৰশ্ন, টোটেল নাম্বাৰ অফ ৱাইল্ড লাইফ চেংচুৰীজ ইন আছাম? অসমত সৰ্বমুঠ কিমানটা বন্যপ্ৰাণীৰ অভয়াৰণ্য আছে? 13, 15, 17 আৰু 21। ইয়াৰ শুদ্ধ উত্তৰ হ'ল 17। অসমত 5খন নেশ্যনেল পাৰ্ক আছে, 3খন প্ৰপ'জড ৱাইল্ড লাইফ চেংচুৰীজ আছে,
4টা টাইগাৰ ৰিজাৰ্ভ আছে, 5খন এলিফেণ্ট ৰিজাৰ্ভ আছে, 2টা বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে, 2টা ৱৰ্ল্ড নেশ্যনেল হেৰিটেজ চাইট আছে টোটেল। 21 নম্বৰ প্ৰশ্ন, দ্য ড্ৰেইনেজ ডেট separates the Meghalaya plateau from the Boreal ranges. মেঘালয়ক বৰাইল পৰ্বতমালাৰ পৰা তলৰ কোনটোৱে পৃথক কৰিছে? ইম্পৰ্টেণ্ট হয়। লুম্বা, ডিগাৰু, দয়াং আৰু কপিলি। ইয়াৰ শুদ্ধ উত্তৰ হ'ল কপিলিয়ে মেঘালয়ক বৰাইল পৰ্বতমালাৰ পৰা ছেপাৰেট কৰিছে। এইটো লংগেষ্ট চাউথ বেংক ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰী হয়। মেঘালয়ৰ পৰা আৰম্ভ হৈ ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলং, হোজাই, নগাঁও, মৰিগাঁও হৈ ব্ৰহ্মপুত্ৰত মিলি গৈছে। হোৱাইট উইং ডাক ইজ মষ্টলি ফাউণ্ড ইন হুইচ নেশ্যনেল পাৰ্ক অফ আছাম? বগা পাখিৰ হাঁহ বিশেষকৈ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় অসমৰ? মানস নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক, নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল নামেৰি নেশ্যনেল পাৰ্ক। এইখন তেজপুৰৰ পৰা 40 কিলোমিটাৰ দূৰত অৱস্থিত। নেক্সট আকৌ নামেৰিৰ ওপৰতে প্ৰশ্ন, এট হুইচ প্লেচ নামেৰি ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড? নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোন ঠাইত অৱস্থিত? লখিমপুৰ ডিষ্ট্ৰিক্ট, ডিব্ৰুগড়, শোণিতপুৰ, যোৰহাট। তেজপুৰৰ পৰা 40 কিলোমিটাৰ দূৰত শোণিতপুৰত অৱস্থিত নামেৰি ৱাইল্ড লাইফ চেংচুৰী। ইন হুইচ ইয়াৰ কাজিৰঙা নেশ্যনেল পাৰ্ক বিকেম এ ৰিজাৰ্ভ ফৰেষ্ট? কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হয়? 1908, 1968, 1978, 2008। ইয়াৰ শুদ্ধ উত্তৰ 1908। এই কাজিৰঙাখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল 1938ত আৰু ৱাইল্ড লাইফ চেংচুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1950 চনত। Which national park of Assam is known as Mini Kaziranga? Manas National Park, Nameri National Park, Orang National Park, none of this. Option C, Orang National Park. এখনক মিনি কাজিৰঙা হিচাপে জনা যায়। মেইন ট্ৰাইব অফ আছাম ইজ, তলৰ কোনটো অসমৰ প্ৰমুখ উপজাতি হয়? ৰাভা, বড়ো, মিৰি, কাছাৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল বড়ো। অসমৰ যিমান ট্ৰাইবেল জনজাতি আছে, জনজাতি লোক আছে, তাৰ ভিতৰত আধাই বড়ো জনজাতিৰ লোক হয়। তো আটাইতকৈ বেছি সংখ্যক বড়ো লোক আছে। Which of the following has the largest dry fish market in Asia? এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ মাছৰ বজাৰ তলৰ কোন ঠাইত অৱস্থিত? নগাঁও, মৰিগাঁও, তিনিচুকীয়া, নলবাৰী। অপশ্যন বি, মৰিগাঁও। মৰিগাঁও জাগিৰোডত আছে। In which year টকলাই টি ৰিচাৰ্চ চেণ্টাৰ ৱাজ এষ্টাব্লিছড? বহুত ইম্পৰ্টেণ্ট হয়। 1900 কোন চনত টকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল? 1907, 1909, 1911 আৰু 1913। ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1911 চনত টকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল। এইখন আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ পুৰণি হয় বিশ্বৰ ভিতৰত চাহ গৱেষণা কেন্দ্ৰ। Largest and oldest tea research center in the world. Which of the following is the only left tributary of Barak River? তলৰ কোনটো বৰাক নদীৰ বাম উপনদী হয়? সোনাই নদী, জাতিংগা নদী, জিৰি ৰিভাৰ আৰু মাচুৰাই ৰিভাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল সোনাই নদী। সোনাই নদী ডাংৰিপাৰ গাঁৱত অৱস্থিত। সোনাই নামৰ ঠাইখিনি ডাংৰিপাৰ গাঁৱত অৱস্থিত। Which language other than Assamese from the state of Assam has been included in the 18th schedule of the Indian Constitution?
অসমীয়া ভাষাৰ উপৰিও অসমৰ কোনটো ভাষাক ভাৰতীয় সংবিধানৰ 18 নং সময়সূচীত অন্তৰ্ভুক্ত কৰা হৈছে? তিৱা, বড়ো, মিচিং, ৰাভা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল বড়ো ভাষা। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিছে যদি লাইক এটা কৰিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।